আমি আনন্দিত প্রতি বছরে যিসকল লোক বিবাহ পাশত আবদ্ধ হল আর্থিক বা বিভিন্ন কাৰণত তেওঁলোকে সামাজিক বিবাহ স্বীকৃতি পোৱা নাছিলে সেই সকল লোকক আমি যোগাযোগ কৰি সহায় আমি তেওঁলোকক সামাজিক হিচাপে বিবাহ পক্ষত আমি উপনীত কৰাও। আজি বহুত ভাল লাগিছে। আজি 23 জোৰা সম্পূৰ্ণ 23 জোৰা আজি আমাৰ মহজ ক্ষেত্ৰত হামত আহি উপস্থিত হৈছে আৰু সমূহীয়া বিয়াৰ আমি আয়োজন কৰিছো। বহুত ভাল লাগিছে। আমি প্ৰতি বছৰে এনেকৈ কৈ বহুত ইয়াৰ আগতো আমি এবাৰ প্ৰথম 7 বছৰ হ'ল এতিয়ালৈকে 400 যোৰা 450 যোৰা 500 যোৰা তেনেকুৱালৈকে বিয়া পতা হৈছিল আগতেও, কিন্তু এতিয়া এইবাৰ 23 যোৰা। তাৰ লগত আমি সামাজিকভাৱে যি মানুহখিনিয়ে অৰ্থৰ অভাৱত তেওঁলোকে সামাজিক স্বীকৃতি পোৱা নাছিলে, সেই স্বীকৃতিটো দিবৰ কাৰণে আমি আমাৰ সহায় অনুষ্ঠানৰ তৰফৰ পৰা তেওঁলোকক আনি স্বীকৃতিটো দিয়া হৈছে। আমি তাৰ কাৰণে বহুত আমি আনন্দিত হৈছোঁ। ভাল লাগিছে। এতিয়া ইয়াৰ সমাজত আমি ইমান মানুহ দেখিছোঁ, ভাল লাগিছে মনটো নিজকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।